গোৱালপাৰাৰ লক্ষীপুৰত বন্য হাতীৰ আক্ৰমণত নিহত এজন, গুৰুতৰভাৱে আহত দুজন। যোৱা নিশা লক্ষীপুৰ শিগৰি গাঁৱত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী লোকৰ। হুৱাপাতিতে বন্য হাতীয়ে গচকি হত্যা কৰিলে এজন লোকক। নিহত লোকজনৰ নাম গজেন্দ্ৰ ক্ষত্ৰিয় বুলি জানিব পৰা গৈছে। হাতীৰ আক্ৰমণত আহত হৈছে তুলসী ক্ষত্ৰিয়, সন্মণি ক্ষত্ৰিয়। আহত দুজন বৰ্তমান লক্ষীপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নিশা প্ৰায় 40-42টা হাতীৰ বৃহৎ জাক এটাই লক্ষীপুৰৰ শিগৰি আমবাৰী গাঁৱত চলাইছিল সন্ত্ৰাস। বৃহৎ হাতীৰ জাকটোৱে উদিৰ ক্ষত্ৰিয়, কানাই ক্ষত্ৰিয়, কৰ্মেশ্বৰ বৰ্মন, মালতী দাস আৰু ভানুমতী ক্ষত্ৰিয়ৰ উপৰিও 10টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও ভঁৰালৰ ধান চাউল খাই তহিলং কৰে। ইয়াৰ উপৰিও পৰিয়ালকেইটাৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰ কানি সকলো সামগ্ৰী বিনষ্ট হোৱাত মূৰে কপালে হাত দিছে ভুক্তভোগী পৰিয়ালকেইটা। জানিব পৰা মতে উক্ত অঞ্চলত কিছুদিন ধৰি বৃহৎ বন্য হাতীৰ জাকটোৱে থিতাপি লৈ আছিল, কিন্তু হাতীৰ জাকটোক ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে লক্ষীপুৰ বন বিভাগ। 11:30 মানা ৰাতি 11:30 মানা মানে বনৰীয়া হাতী গাঁৱত হঠাৎ আহি কেনে আক্ৰমণ কৰে। কিমানটা হাতী আহিছে? 40-42টা মানা হ'ব। কোন কোন গাঁও? আমাৰ কুচাবগুৰি পাতটো চিগৰি চালখানা। কেনেকৈ আক্ৰমণ কৰিছিল? কেনেকৈ আক্ৰমণ কৰি মানে মোৰ খুৰাটো ঘৰত আছিল। তেতিয়া হাতীটো আহি কেনে বামুণ্ডাৰ ৱালটো ভাঙাৰ পিছতে ইহঁতে ঘৰৰ পৰা পলৰ পিছতে দৌৰি পেলাই ৰাস্তাতে দৌৰি কিনে তাতে মাৰি গ'ল। কি নাম এখেতৰ যাক মাৰিলে? গজেন বৰ্মন। কিমান বয়স হ'ব? মই 50। গতিকে চৰকাৰক কি ক'ব? চৰকাৰৰ মানে এটাই কথা অনুৰোধ থাকিল আমাৰ, যাতে চৰকাৰে ইয়াৰ বিবিধ ব্যৱস্থা লয়। এই হাতী আক্ৰমণৰ মানুহ মনত আজিৰ ঘটনা নহয়তো, তো চৰকাৰে গম পায় আজিৰ ঘটনা নহয়, বহুত দিনৰ আগৰ ঘটনা। মই সৰুৰ পৰা চাই আছোঁ, বহুত দিনৰ ঘটনা, কিন্তু চৰকাৰে আজিলৈকে সুবিধা লোৱা নাই। চৰকাৰে আৰু কি কৰিল, আমাৰ কুচাবগুৰি পাতটো 3টাকৈ হাতী গা ধোৱাৰ কাৰণে পুখুৰী বনাই দিছে, যাতে হাতী গা ধোৱাৰ কাৰণে সুবিধা হয়, ইয়াতে থাকে। এতিয়া হাতীৰ কাৰণে বিবিধ ব্যৱস্থা ল'ল, কিন্তু আমাৰ পাব্লিকৰ কাৰণে লোৱা নাই। 10:30 মানত সোমাইছে, এইফালেদি একদম সৰু সৰু মানুহ ধৰে সোমাইছে। এইফালে যে বাহুবেৰা আছিল, বাহুবেৰা বাঙাই চাঙাই সোমাইছে আমাৰ ঘৰত। কিমানটা আছিল হাতীৰ জাক? হাতীৰ জাকটো কিমান আছিল আমিতো সেইটো দেখা নাই। সিফালে বোলে মানুহ মাৰি থৈ আহিছে আমাৰ ঘৰত, তাৰপিছত আহিল সোমাল। ইফালে এই আমাৰ এইখিনি জেগাত 4-5 ঘৰ মানে ঘৰ ভাঙাইছে, আমাৰ ঘৰো ভাঙাইছে। আমাৰ এই কিবা কয় এনেকুৱা থকাৰ কোনো ব্যৱস্থা নাই, কোনো কি নাই। আজি চাৱাকেইটা স্কুলত যাব, কোনো ড্ৰেছ পাতি নাই, কোনো কিতাপ নাই, এনেকুৱা হৈ গৈছে। আৰু তাৰপিছত বাগান বাৰী চব শেষ পাল। আজি ভাত বনাই খাম আমি, তাৰো কোনো ব্যৱস্থা নাই। শাৰী পাতি একদম শেষ কৰি থৈ গৈছে। আমি কাপোৰখিনি পিন্ধিম, আজি কাপোৰযোৰো নাই, কোনো ব্যৱস্থা নাই। আমাৰ ঘৰ দুৱাৰ এনেতো ভাঙি চিঙি থৈ গৈছে, বিছনা পত্ৰ এনেকুৱা কোনো একো বস্তু নাই আমাৰ ঘৰত। ধান আছিল, ধানো খাইছে, চাউল কালি ভাঙি আনিছিলোঁ 1.5 মন মানা, ওইটাও খাই গৈছে। আমাৰ কোনো ভাত খাৱাৰ কোনো ব্যৱস্থা নাই।